মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ সকলোকে আজিৰ ক্লাছৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটোত আমি আলোচনা কৰিম ফ্ৰেজেছ এণ্ড ক্লজেছ। ইয়াৰ আলোচনালৈ আগবঢ়াৰ আগতে চোৱাচোন আমি বাক্য কেইটামান লওঁ। হি কেম ইন দ্য মৰ্ণিং, আই প্লে উইথ মাই ব্ৰাদাৰ, আই ন' হু ইউ আৰ। এই বাক্যকেইটা তোমালোকে ইয়াত দেখিছা, ইয়াত দুটা পাৰ্ট আছে। হি কেম এটা পাৰ্ট আৰু ইন দ্য মৰ্ণিং, তেনেকৈ আই প্লে উইথ মাই ব্ৰাদাৰ, আই ন' হু ইউ আৰ। আৰু ইয়াত আৰু এটা কথা তোমালোকে মন কৰিছা হয়তো যে ইয়াত ছাবজেক্ট আছে, ইয়াত ভাৰ্ব আছে, ইয়াত কিন্তু কোনো ধৰণৰ ছাবজেক্ট নাই। তেনেকৈ এইটো আইটো ছাবজেক্ট আৰু প্লেটো ভাৰ্ব, আৰু এইটো জাষ্ট এই বাক্যটোৰ বাকীখিনি অংশ। তেনেকৈ আই ন'টো ইয়াত ছাবজেক্ট, এইটো ভাৰ্ব, আৰু এইটো বাক্যটোৰ বাকীখিনি অংশ। গতিকে আমি এনেকুৱা ধৰণৰ বাক্য আমি পাই আহিছোঁ। গতিকে আজিৰ যিটো আলোচনা ফ্ৰেজেছ আৰু ক্লজেছৰ, সেই আলোচনাটোত আমি এনেকুৱা ধৰণৰ কিছুমান বাক্যৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তেতিয়াহ'লে আমি প্ৰথমে জানো আহা ফ্ৰেজ কি। হোৱাট ইজ ফ্ৰেজ? ই হ'ল দুই বা ততোধিক শব্দৰ সমষ্টি। আমি জানো যে এটা বাক্যত, এটা চেণ্টেন্সত বিভিন্ন ধৰণৰ শব্দ থাকে। গতিকে দুটা বা তাতকৈ বেছি ৱৰ্ড লগ খালেই সি এটা ফ্ৰেজ হয়। কিন্তু তাৰোপৰি এই ফ্ৰেজটো হ'বলৈ হ'লে ইয়াত কি লাগিব? ছাবজেক্ট আৰু ভাৰ্ব ইয়াত থাকিব নালাগিব। মানে ইয়াত ছাবজেক্ট আৰু ভাৰ্ব নাথাকে। ই বাক্যত নিজাববীয়াকৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এই ফ্ৰেজ থকা বাক্যবিলাকত ফ্ৰেজটোৱে বা সেই শব্দৰ সমষ্টিকেইটাই নিজাববীয়াকৈ বাক্যটোত কোনো ধৰণৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এই উদাহৰণকেইটালৈ মন কৰাচোন। আই লাভ মাই কিথ এণ্ড কিন, মই মোৰ আত্মীয় স্বজনক ভাল পাওঁ। হি ইজ এ কাইণ্ড পাৰ্চন, তেওঁ এজন দয়ালু মানুহ। আই কুড নট গ' টু স্কুল অন একাউণ্ট অফ ইলনেছ, মোৰ অসুখ হোৱাৰ বাবে মই স্কুললৈ যাব পৰা নাছিলোঁ। চি ৱাক্স ভেৰি ফাষ্ট, তাই খুব খৰকৈ খোজকাঢ়ে। আই লাইক মিল্ক এণ্ড কফি, মই মিল্ক আৰু কফি খাই ভাল পাওঁ। হোৱাট এ পিটি, হি ইজ ন' মোৰ, বৰ দুখৰ কথা যে তেওঁ আৰু নাই। এই বাক্যকেইটা তোমালোকে হয়তো মন কৰিছা, মই ইয়াত কিছুমান আণ্ডাৰলাইন কৰিছোঁ। এই খণ্ডকেইটাই, বাক্যৰ এই খণ্ডকেইটাত, এই অংশকেইটাত আচলতে ইয়াত কোনো ধৰণৰ ছাবজেক্ট আৰু ভাৰ্ব নাই। আমি প্ৰথমতে এই ফ্ৰেজ বুলি কওঁতে পাইছিলোঁ যে ই হ'ল দুই বা ততোধিক শব্দৰ সমষ্টি। অৰ্থাৎ এইটো এটা দুই বা ততোধিক শব্দৰ সমষ্টি, ইয়াত কোনো ছাবজেক্ট আৰু ভাৰ্ব নাই, সেয়েহে ই এটা ফ্ৰেজ। আৰু লগতে এই অংশটোৱে এই গোটেই বাক্যটোত ই অকলে কোনো ধৰণৰ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। এতিয়া মই আই লাভ মাই কিথ এণ্ড কিন, মই মোৰ কিথ এণ্ড কিনক ভাল পাওঁ, আত্মীয় স্বজনক ভাল পাওঁ। কিন্তু অকল কিথ এণ্ড কিন বুলি ক'লে আমি বাক্যটোত কোনো ধৰণৰ অৰ্থ পাব নোৱাৰোঁ, সেয়েহে ই এটা ফ্ৰেজ। তেনেকৈ হি ইজ এ কাইণ্ড পাৰ্চন, তেওঁ এজন দয়ালু মানুহ। তেওঁ কেনেকুৱা মানুহ? দয়ালু মানুহ। এই দয়ালু মানুহটোহে ইয়াত এই বাক্যৰ শব্দৰ সমষ্টিকেইটাই প্ৰকাশ কৰিছে। তেনেকৈ আই কুড নট গ' টু স্কুল অন একাউণ্ট অফ ইলনেছ, অন একাউণ্ট অফ, আমি এনেকুৱা ধৰণৰ শব্দৰ সমষ্টি পাইছোঁ। তেনেকৈ ভেৰি ফাষ্ট, এনেকৈ মিল্ক এণ্ড কফি বা হোৱাট এ পিটি, এনেকুৱা ধৰণৰ বাক্যত আমি এনেকুৱা ধৰণৰ শব্দৰ সমষ্টি পাইছোঁ। গতিকে এই শব্দবিলাকৰ সমষ্টিয়ে হৈছে একোটা ফ্ৰেজ। ঠিক আছে, এতিয়া আমি এই উদাহৰণকেইটাত চালে আৰু কিছুমান কথা গম পাম যে ফ্ৰেজৰ বিভিন্ন প্ৰকাৰ আছে, বিভিন্ন ভাগ আছে ফ্ৰেজৰ। এতিয়া আই লাভ মাই কিথ এণ্ড কিন, এই কিথ এণ্ড কিনটো এটা নাউন বুজাইছে, নাউনৰ অৰ্থ প্ৰকাশ কৰিছে। গতিকে ই এটা নাউন ফ্ৰেজ। তেনেকৈ হি ইজ এ কাইণ্ড পাৰ্চন, তেওঁ কেনেকুৱা মানুহ? দয়ালু মানুহ। এতিয়া কেনেকুৱা বুলি বুজালে সেইটো কি হ'ব? এডজেক্টিভ। গতিকে ই এটা এডজেক্টিভ ফ্ৰেজ। ঠিক আছে, তেনেকৈ ইয়াত চোৱা, আই কুড নট গ' টু স্কুল অন একাউণ্ট অফ ইলনেছ, অন একাউণ্ট অফ, কাৰণে, অনটো এটা প্ৰিপজিশ্যন। গতিকে ই এটা প্ৰিপজিশ্যনেল ফ্ৰেজ। তেনেকৈ চি ৱাক্স ভেৰি ফাষ্ট, ভেৰি ফাষ্ট, খৰকৈ, কেনেকৈ? খৰকৈ। গতিকে সি এটা এডভাৰ্ব, ই এটা এডভাৰ্ব ফ্ৰেজ। এইটো চোৱা, আই লাইক মিল্ক এণ্ড কফি, মিল্ক এণ্ড কফি, এণ্ডটো এটা কনজাংশ্যন, নহয় জানো? কনজাংশ্যন, ই মিল্ক আৰু কফিক সংযোগ কৰিছে, ই এটা কনজাংশ্যনেল ফ্ৰেজ। তেনেকৈ হোৱাট এ পিটি, হি ইজ ন' মোৰ, হোৱাট এ পিটি, এইটো এটা ইণ্টাৰজেকশ্যনেল ফ্ৰেজ, কিয়নো ই এটা ইণ্টাৰজেকশ্যনৰ লগত জড়িত শব্দ আছে, মানে কিবা এটা মনৰ ভাৱ প্ৰকাশ কৰিছে, তেনেকুৱা ধৰণৰ প্ৰকাশ কৰা এটা শব্দৰ সমষ্টি। গতিকে ই এটা ইণ্টাৰজেকশ্যনেল ফ্ৰেজ। এনেকৈ ফ্ৰেজৰ বিভিন্ন ভাগ থাকে, মই তোমালোকক ক'লোঁ। এইটো নাউন ফ্ৰেজ, এইটো এডজেক্টিভ ফ্ৰেজ, এইটো প্ৰিপজিশ্যনেল ফ্ৰেজ, এইটো এডভাৰ্ব ফ্ৰেজ, এইটো কনজাংশ্যনেল ফ্ৰেজ, আৰু এইটো ইণ্টাৰজেকশ্যনেল ফ্ৰেজ। ঠিক আছে,
গতিকে ফ্ৰেজ হ'বলৈ হ'লে ইয়াত কোনো ধৰণৰ ছাবজেক্ট আৰু ভাৰ্ব থাকিব নোৱাৰিব, কিন্তু সেইবিলাকে বাক্যত অধিক তথ্যৰ যোগান ধৰিব পাৰে। এইবাৰ চাওঁ আহা, হোৱাট ইজ ক্লজ। ই দীঘলীয়া চেণ্টেন্স এটাৰ অন্তৰ্গত কিছুমান সৰু সৰু চেণ্টেন্স। এটা দীঘলীয়া চেণ্টেন্সত বিভিন্ন সৰু সৰু খণ্ড কিছুমান থাকে, সেই তাক আমি ক্লজ বুলি কওঁ। ইয়াত ছাবজেক্ট আৰু ফাইনাইট ভাৰ্ব থাকে, যেনেকৈ অলপ আগত আমি ফ্ৰেজত পোৱা নাছিলোঁ ছাবজেক্ট আৰু ভাৰ্ব, ইয়াত কিন্তু ছাবজেক্ট আৰু ভাৰ্ব থাকে। ক্লজটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবও পাৰে বা নকৰিবও পাৰে। এতিয়া কিছুমান ক্লজ মানে খণ্ড বাক্য আছে, ক্লজক আমি অসমীয়াত খণ্ড বাক্য বুলি কওঁ। এতিয়া এই খণ্ড বাক্যটোৱে নিজাববীয়াকৈ অৰ্থ প্ৰকাশ কৰিবও পাৰে বা নকৰিবও পাৰে। ঠিক আছে, গতিকে এই তিনিটা বৈশিষ্ট্য মেইনলি ক্লজ এটাত থাকিব লাগিব। এতিয়া ক্লজৰ প্ৰকাৰ বিষয়ে চাওঁ হা। ক্লজ প্ৰধানতঃ দুই প্ৰকাৰৰ, এটা হৈছে প্ৰিন্সিপাল ক্লজ আৰু আনটো হৈছে ছাবঅৰ্ডিনেট ক্লজ। প্ৰিন্সিপাল ক্লজটোক আমি মেইন ক্লজ বুলিও জানো বা ইণ্ডিপেণ্ডেণ্ট ক্লজ বুলিও জানো। তেনেকৈ ছাবঅৰ্ডিনেট ক্লজটোত আমি ডিপেণ্ডেণ্ট ক্লজ বুলিও জানো। আমি এনেকৈও ক'ব পাৰোঁ যে ক্লজ কেই প্ৰকাৰৰ, ডিপেণ্ডেণ্ট ক্লজ আৰু ইণ্ডিপেণ্ডেণ্ট ক্লজ বুলিও ক'ব পাৰোঁ। ঠিক আছে, এইকেইটা আমি আচলতে ইয়াক এনেকুৱা ধৰণৰ নামেও জানো, বা ছাবঅৰ্ডিনেট ক্লজক ডিপেণ্ডেণ্ট ক্লজ বুলিও জানো। এতিয়া এই উদাহৰণকেইটালৈ মন কৰা। আই শ্বেল গ' ইফ ইউ কাম, এইটো এটা ক্লজ, কাৰণ আমি ইয়াত পাইছিলোঁ যে এই ক্লজ হ'বলৈ হ'লে ইয়াত ছাবজেক্ট থাকিব লাগিব আৰু ভাৰ্ব থাকিব লাগিব। এইটো ছাবজেক্ট, এইটো মেইন ভাৰ্ব। ঠিক আছে, তেনেকৈ এইটো এটা ক্লজ, কাৰণ ইয়াতো ছাবজেক্ট আছে আৰু এইটো ভাৰ্ব আছে। তেনেকৈ ইয়াত চোৱা, হি কেম হুৱেন ইট ৱাজ মৰ্ণিং, হি কেম এইটো ছাবজেক্ট ভাৰ্ব, তাৰপিছত আকৌ এইটো এটা ক্লজ, কাৰণ ইয়াতো আছে ইট, ইটো ছাবজেক্ট, ৱাজটো এটা ভাৰ্ব। তেনেকৈ ইয়াত চোৱা, আই ন' দ্য মেন, আই ছাবজেক্ট, ন'টো ভাৰ্ব, আৰু হু কেম য়েষ্টাৰডে, হুটো এটা প্ৰনাউন আৰু কেমটো এটা ভাৰ্ব, মানে ছাবজেক্ট আৰু ভাৰ্ব ইয়াতো আছে। কিন্তু ইয়াত এতিয়া আমি চাওঁচোন আহা, কোনটো ডিপেণ্ডেণ্ট ক্লজ বা কোনটো ইণ্ডিপেণ্ডেণ্ট ক্লজ বা কোনটো প্ৰিন্সিপাল আৰু ছাবঅৰ্ডিনেট ক্লজ। এতিয়া ডিপেণ্ডেণ্ট ক্লজ হ'ল সেইটো যিটো ক্লজে অৰ্থ প্ৰকাশৰ বাবে কাৰো ওপৰত নিৰ্ভৰ নকৰে, আৰু ডিপেণ্ডেণ্ট ক্লজটো হৈছে সেইটো যিটোৱে অৰ্থ প্ৰকাশৰ বাবে কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। এতিয়া আই শ্বেল গ' এইটো হৈছে এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ, কিয়নো ই অকলেই এটা বাক্যত সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰিছে, মই যাম। ইফ ইউ কাম এইটো এটা ডিপেণ্ডেণ্ট ক্লজ, কাৰণ যদি তুমি আহা বুলি ক'লে এই বাক্যটো সম্পূৰ্ণ নহয়। এই অৰ্থটো সম্পূৰ্ণ কৰিবৰ কাৰণে এই খণ্ডটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে, সেইবাবে ই এটা ডিপেণ্ডেণ্ট ক্লজ। যদি তুমি আহা, মই যাম। ঠিক আছে, বা এইটো এটা প্ৰিন্সিপাল ক্লজ আৰু এইটো এটা ছাবঅৰ্ডিনেট ক্লজ। হি কেম হুৱেন ইট ৱাজ মৰ্ণিং, সি আহিছিল, এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ, কিয়নো ই নিজেই অৰ্থ প্ৰকাশ কৰিব পাৰিছে। কিন্তু হুৱেন ইট ৱাজ মৰ্ণিং, যেতিয়া ৰাতিপুৱা আছিল বুলি ক'লে ই এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, সেয়েহে ই এটা ডিপেণ্ডেণ্ট ক্লজ। বুজি পাইছে? সি যেতিয়া আছিল তেতিয়া ৰাতিপুৱা আছিল। তেনেকৈ আই ন' দ্য মেন, মই মানুহজনক চিনি পাওঁ, এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ বা প্ৰিন্সিপাল ক্লজ। কিন্তু হু কেম য়েষ্টাৰডে, যিজন যোৱাকালি আহিছিল বুলি ক'লে ই অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। এতিয়া যিজন যোৱাকালি আহিছিল, কোনজন আহিছিল? সেইজন মানুহক মই চিনি পাওঁ, অৰ্থাৎ যিজন মানুহ যোৱাকালি আহিছিল সেইজনক মই চিনি পাওঁ। এইটো ডিপেণ্ডেণ্ট ক্লজ আৰু এইটো ইণ্ডিপেণ্ডেণ্ট ক্লজ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি ফ্ৰেজ আৰু ক্লজৰ বিষয়ে বুজিলোঁ। এতিয়া আমি আৰম্ভণিতে লোৱা উদাহৰণকেইটাত চাওঁচোন আহা। হি কেম ইন দ্য মৰ্ণিং, হি কেম এইটো ইয়াত ছাবজেক্ট আছে, ভাৰ্ব আছে, গতিকে ই এটা ক্লজ। আৰু ইন দ্য মৰ্ণিং ই হৈছে এটা ফ্ৰেজ, কাৰণ ইয়াত কোনো ছাবজেক্ট ভাৰ্ব নাই। তেনেকৈ আই প্লে এইটো এটা ক্লজ, এইটো কেনেকুৱা ক্লজ? এইটো এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ, নহয় জানো? উইথ মাই ব্ৰাদাৰ, ইয়াত কোনো ধৰণৰ ছাবজেক্ট ভাৰ্বৰ কম্বিনেশ্যন নাই, গতিকে ই এটা ফ্ৰেজ। আই ন' হু ইউ আৰ, এইটো ইয়াত ছাবজেক্ট আছে, ভাৰ্ব আছে, ই এটা ক্লজ। তেনেকৈ ইয়াতো ছাবজেক্ট আছে, ইয়াতো ভাৰ্ব আছে, গতিকে ইও এটা ক্লজ। কিন্তু পাৰ্থক্য ক'ত? এইটো ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু এইটো ডিপেণ্ডেণ্ট ক্লজ, কাৰণ মই জানো তুমি কোন মানে সেইটো মই জানো। বুজি পাইছা? ঠিক আছে, আজি ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ।